জুনি মই কামলৈ যাওঁ দেই তই থাকিবি ৰচোন দাদা এইটো ল ৰাতি টেকেলি মুখত যে পিঠা বনাই থৈছিলে নহয় ভোক লাগিলে খাবি তইনো আৰু এইবিলাক কিয় কৰিব লাগে ইমান কষ্ট কৰি কিনো ইমান কষ্ট ঘৰতে পিঠাগুৰি আছিলে মই টেকেলি মুখত দিহে থৈছো নিজে নিজে পিঠা হৈ গৈছে বাহ তোকনো আৰু কথাত কেতিয়াবা হৰুৱাব পাৰিছোনে হ'ব দে মোৰ আজি আহোঁতে অলপ পলম হ'ব তই ভাতকেইটা খাই ল'বি দেই দুপৰীয়া মোৰ বাবে ৰ'ব নালাগে হ'ব দে পাৰিলে সোনকালে আহিবি তোক এৰি খাবলৈ বহিলে মোৰ ভোকটোৱে নাইকিয়া হৈ যায় এইজনী এতিয়া মোক এৰি খাব নোৱাৰা হৈছ ঐ বিয়া দিলে কি কৰিবি মই যৌতুকত গ'লেহে হ'ব যা মই এনেও বিয়া নহওঁ হ'লেও তোক এৰি নাযাওঁ ঘৰ জোৱাই এজনলৈহে বিয়া হ'ম তই চাই থাক হ'ব দে তেনেকৈ কিবা এটা কৰিব লাগিব মই জানো তোক এৰি থাকিব পাৰিম ঐ হ'ব দে মই এতিয়া যাওঁ দেৰিয়ে হ'ল বিমল আহি পালে কিজানি মই এতিয়া যাওঁ তই থাকিবি দেই বৰষুণ গলে কামত নাহে তোৰ আহিবলৈ দেৰিয়ে হ'ল বোলা হে আজি অলপ সোনকালে যাব লাগিব বেৰখনো শেষ কৰিব লাগিব নহয় সেইকাৰণে অলপ আগতে আহি দিলোঁ হয় দেই আজি এই বেৰখনৰ কামটো শেষ কৰিব পাৰিলে কালি ঘৰটোৰ চালিখনৰ কামটো কৰিব লাগিব ঐ ঠিকাৰ কাম সোনকালে শেষ কৰিব পাৰিলে সেই দুপইচা হাতত ৰ'ব নহ'লেনো ক'ত থাকে মই বাঁহকেইডাল ফালি কামি কৰি থৈছোৱেই তই গোচকেইটা পুতি কামিকেইডাল সোনকালে গাঁঠি দিবি মই সাউতকৈ ঘৰৰ পৰা আহিব লাগিব কিয় যা ঘৰত কিবা হৈছে নেকি এই আজি ভণ্টি পৰীক্ষা ফৰ্ম ফিল আপ কৰিব যাব নহয় তাকে তাইক অলপ পইচা দি থৈ আহিব লাগিব অলপ সোনকালে আহি মালিকৰ পৰা অলপ পইচা ল'লোঁ ভণ্টিৰ ফৰ্ম ফিল আপ আমাৰ আইজনীওতো তাইৰ লগতে পঢ়ে তাই পিছে মোক কিয় কোৱা নাই তাই গমেই পোৱা নাই হ'বলা আজিকালি সকলোবোৰ খবৰ মোবাইলতে পায় নহয় মোবাইল নাচালে একো গমেই নাপায় হ'ব পাৰে দেই নহ'লে তাই মোক নিশ্চয় ক'লে হেৰি কৰ তই কামত ধৰ মই পটককৈ ঘৰৰ পৰা আহোঁ দে যা যা ঠিক আছে এইটো ল সোনকালে আহিবি এইটোনো কি লাজৰ কথা তুমিতো মোৰ বৌ হবাই বৌ বৌ বুলি নামাতি কি বুলি মাতি হয়নে আগতে ককাইক বিয়া পাতিব দিছো যিহে ককাইৰা বিয়াৰ নাম শুনিলে হাত জাপ মাৰি পলাই ক'তনো পলৰ কথা কৈছা হে ঘৰৰ একমাত্ৰ ছোৱালী পলাই গ'লে জানো ভাল লাগিব মই পলোৱাৰ কথা কোৱা নাই তোমাৰহে পলোৱাৰ কথা কৈছো যিহে একেবাৰে বিয়াৰ নাম শুনিলে বৰষুণ পৰা ছাগলীটোৰ নিচিনা হোৱা তাকেহে কৈছো বিয়া মানে এই ষড়যন্ত্ৰ আহি মোৰ ঘৰৰ চোতাল পালে একেবাৰে চক্ৰব্যূহৰ মাজত সোমাই অভিমন্যুক বধ কৰাৰ পৰিকল্পনা ৰাইজনী পানী গেলে চামচোন বৰ পিয়া লাগিছে তুমি কথাবোৰ ধেমালিৰে উৰুৱাই দিলা নহয় সেনেকৈ আৰু কিমান দিন নাজানো কিন্তু এটা কথা স্পষ্টকৈ কৈ দিওঁ আইজনীক এঘৰলৈ উলিয়াই নিদিয়ালৈকে মই মোৰ বিয়াৰ কথা ভাবিব নোৱাৰোঁ তাৰমানে মই এনেদৰে অপেক্ষা কৰি থাকিব লাগিব অপেক্ষা কৰাত মোৰ অসুবিধা নাই কিন্তু এজনী গাভৰু ছোৱালী ঘৰত থাকিলে জানো মা দেউতাৰ চিন্তা নহ'ব নিশ্চয় হ'ব কিন্তু তুমিতো জানাই এতিয়া মোৰ অৱস্থা একেবাৰে বেয়া অলপ অপেক্ষা কৰা হ'ব তোমাৰ কাৰণে মই গোটেই জীৱন অপেক্ষা কৰিম ইমান সহজে তোমাকে এৰি দিওঁ দাদা সেইটো ল কিনো এয়া দেউতাই লোকেল মুৰ্গী এটা আনিছিল তাৰে অলপ লৈ আহিছোঁ এইবিলাকনো কিয় আনিব লাগে তুমিহে চিন্তা নকৰা মোৰ কথা মই কিন্তু প্ৰতিটো খোজতে তোমাৰ কথা চিন্তা কৰোঁ এয়াহে মোৰ ভাল বৌ হ'ব তহঁত দুয়োটাই খাবি মই যাওঁ
দাদা তয়ো যা ভৰি হাতকেইটা ধুই আহ মই ভাত বাঢ়ো আইজনী তহঁতৰ বোলে পৰীক্ষাৰ ফৰ্ম ফিল আপ হৈ আছে তই গম পাইছ নাই পাইছোঁ পাইছ তেনেহ'লে মোক কিয় কোৱা নাই আৰু তোক পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিবলৈ কিমান টকা লাগিব মই এবাৰ পৰীক্ষা নিদিওঁ পৰীক্ষা নিদিয় কিয় কিয় পৰীক্ষা নিদিয় তই নালাগে দে মোৰ পঢ়াৰ নামত এনেই ইমান টকা খৰচ কৰিব নালাগে ইমান কষ্ট কৰি ঘৰখন চলাই আছ কৈ মোৰনো কি কষ্ট হ'ব সৰুতেই মা দেউতা ঢুকাল মইতো পঢ়িব নোৱাৰিলোৱে এতিয়া তোক লৈয়ে মোৰ জীৱন আৰু তই পঢ়ি শুনি এদিন ডাঙৰ মানুহ হ'ব লাগিব বুজিলি কিন্তু দাদা হ'ব এতিয়া আৰু কিন্তু কৈ থাকিব নালাগে কালি তই ৰাতিপুৱাই গৈ ফৰ্ম ফিল আপ কৰি আহিবি বুজিলি যা এতিয়া ভাত পাত বৰ ভোক লাগিছে যা হেল্ল' হয় হয় মই আহি পালোঁ কি ক'লে সৰিয়হ ডেকা ঠিক আছে মই কাৰোবাক সুধি ল'ম আপুনি তাত আছে নহয় ঠিক আছে অলপ মাত দিব নেকি আপুনি এইখন গাঁৱৰে নিশ্চয় হয় বেয়া নাপায় যদি মোক এটা সহায় কৰিব যদি পাৰোঁ নিশ্চয় কৰিম আপোনালোকৰ গাঁৱৰ সৰিয়হ ডেকা নামৰ মানুহ এজনৰ ঘৰ বিচাৰি আছিল যদি আপুনি বেয়া নাপায় ঠিকনাটো দিব নেকি সৰিয়হৰ ডেকা বয়সস্থ মানুহজন হয় হয় PWD পিয়ন এতিয়া ৰিটায়াৰমেণ্ট অঁ এইফালেদি চিধাই গ'ল অৰ্জুন গছ এডাল পাব তাৰ কাষেৰে সৰু ৰাস্তা এটা গৈছে ৰাস্তাটোৰে সোমাই 2 নম্বৰ ঘৰটোৱে হয় ধন্যবাদ দিয়ক লওক
আইজনী কোন ল'ৰা চিনি পাইছনে? চিনি নাপাওঁ, কিন্তু আমাৰ গাঁৱত প্ৰায় দেখি থাকোঁ, বাইক এখন লৈ আহি থাকে। ল'ৰাজন ওখকৈ নেকি? অঁ, ওখ বগাকে, দেখাতো ধুনীয়া। তই সঁচাই কৈছনে? যিটো দেখিছোঁ সেইটো কৈছোঁ। কিয়? কিনো হ'ল? যদি সঁচাকৈ মই ভবা ল'ৰাজনে হয়, তেনেহ'লে এই সম্পৰ্ক অতি সোনকালে ভাঙিব লাগিব। কিয়? তুমি সেই ল'ৰাজনক জানা নেকি? ই এটা মস্ত দালাল, একেবাৰে অভদ্ৰ স্বভাৱৰ ল'ৰা। আমাৰ মাটিখিনি সি বেলেগৰ নাম কৈ বিক্ৰী কৰিব ওলাইছিল। মোৰ লগত অলপ তৰ্কাতৰ্কি হৈছে, আৰু তেনেকুৱা এজন ল'ৰাৰ লগত আমাৰ আইজনীৰ সম্পৰ্ক মুঠেও কৰিব দিব নোৱাৰো। কিন্তু আইজনী কেনেকৈ বুজাবা? বুজাব লাগিব, অন্ততঃ তাইৰ ভালৰ বাবে। বা বৌ, মই নোহোৱাৰ সুযোগ লৈছা নেকি? নাই নাই আইজনী, ককাই কিবা এটা কথা ক'ব আহিছিলোঁ। আইজনী ক'ৰ পৰা আহিছে? নাই, এনেই এবাৰ ৰঞ্জুহঁতৰ ঘৰৰ পৰা আহিলোঁ। বাইক লৈ অহা ল'ৰাজন কোন? বাইক? নাই নাই, কোনো নহয়। আইজনী, মই তোৰ ককায়েৰা, মোক তো সকলো কথা খুলি ক'ব পাৰো। নাই দাদা, তেনেকুৱা একো নহয়। কৈ দে আইজনী, কোন হয় ল'ৰাজন? কি সম্পৰ্ক তাৰ লগত? মইতো নিজ চকুৰে তোক তাৰ বাইকত দেখিছোঁ। অ', তাৰমানে মই নোহোৱাত তুমি আহি দাদাক এইবোৰ কৈ আছা? চা আইজনী, তোৰ বাহিৰে মোৰ আৰু আন কোনো নাই। মই তোৰ ভালৰ বাবেই কৈছো। যদি সেই ল'ৰাজনৰ লগত তোৰ কিবা সম্পৰ্ক আছে, তেনেহ'লে এই সম্পৰ্ক তই এতিয়াই পাহৰি যা। কিন্তু দাদা, দীপ বেয়া ল'ৰা নহয়। কি ভাল কি বেয়া তই সেইবোৰ কথা এতিয়ালৈ বুজা হোৱা নাই। কিন্তু দাদা, মই দীপক এৰি জীয়াই থাকিব নোৱাৰিম। প্লিজ, তুমি তাক এবাৰ লগ কৰি চোৱাচোন। আইজনী, মই যি কৈছো তোৰ ভালৰ বাবেই কৈছো। তাৰ লগত যি সম্পৰ্ক আছে তই এতিয়াই মনৰ পৰা আঁতৰাই পেলা। মোক ক্ষমা কৰিবা দাদা, কিন্তু মই দীপক পাহৰিব নোৱাৰো। মই তাৰ লগতেই বিয়াত বহিম। আইজনী, আইজনী, তই দাদাৰ কথা অমান্তি কৰিব পাৰিছ? হ'ব, তুমি এইবিলাকৰ মাজত সোমাব নালাগে। এইবিলাক দাদাক আহি লগোৱাৰ আঁৰত তোমাৰ কি আছে মোৰ বুজিবলৈ বাকী নাই। আইজনী, আইজনী, তই এইবোৰ কি কৈছ? মই ঠিকেই কৈছো। এতিয়া মোৰ বাহিৰেও তোৰ নিজৰ মানুহ বহুত আছে, গতিকে ময়ো মোৰ কাৰণে নিজৰ মানুহ বিচাৰি লৈছো। আইজনী, চা, তোক ভালদৰে কৈছো, মোৰ ভণ্টিৰ জীৱনৰ পৰা আঁতৰি যা। বাহ, এইবাৰ কিন্তু তীৰ একদম নিচানাত পৰিছে। তাই সৰু ছোৱালী, তাইৰ জীৱনৰ লগত তই ধেমালি নকৰিবি। নাই নাই, ধেমালি কিয়? মইতো এতিয়া ফুল চিৰিয়াছ। মই তাইক বিয়া পাতিম, আৰু তাৰপাছত কি কৰিবি? মোৰ ভণ্টিৰ যদি কিবা অনিষ্ট কৰ নহয়, চাই লবি তোক কি কৰো। আইজনী, ঐ আইজনী, ক'ত গ'ল আইজনী? লিপিকা, আইজনী গৈছে নেকি তহঁতৰ ফালে? নাই অহা দেখোন। ক'ত গ'ল আইজনী? কি
হ'ল প্ৰদীপ? আইজনী নাই নেকি? আমাৰ তাতো যোৱা নাই। নাই ঘৰতো দেখোন নাই ক'তবা গ'ল চাচোন চা চা চোৱাচোন, এইখন দেখোন চিঠি তোমালৈ লিখিছে। চিঠি মোলৈ লিখিছে? পঢ়চোন পঢ়। দাদা, মই তোক নজনোৱাকৈ গুচি আহিলোঁ। তই মোক ক্ষমা কৰিবি। মই দীপাংকৰক এৰি থাকিব নোৱাৰোঁ। মই তাৰ লগতেই বিয়াত বহিম। তহঁতে তহঁতৰ জীৱনৰ লগত সুখী থাক। মই আহিলোঁ। তোমাৰ আইজনী, মোক ক্ষমা কৰিবা দাদা। তাই কিয় বাৰু এনেকুৱা কৰিলে? মইতো তাইৰ ভালৰ বাবেই কৈছিলোঁ। প্ৰেমত কেতিয়াবা মানুহে নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলায়, স্বাৰ্থপৰ হৈ যায়, নিজৰ আপোন সকলোকে পাহৰি যায়। আৰু আমাৰ আইজনীৰো তেনেকুৱাই হ'ল। যেতিয়া এই প্ৰেমৰ জালখন ভাঙি যাব নহয়, তেতিয়া চাবা আমাৰ আইজনী আকৌ ঘূৰি আহিব। কিন্তু তেতিয়ালৈ যদি বহুত দেৰি হৈ যায়? সময় বৰ নিষ্ঠুৰ। সময়ে সকলো কথা নিজৰ মতেই কৰে আৰু সকলোবোৰ ঠিক কৰিব সময়ে নিজেই। সেইবোৰ আৰু কিমান চিন্তা কৰি থাকা? মই এতিয়াও বিশ্বাসত ল'ব পৰা নাই লিপিকা। তাই কিয় এনেকুৱা কৰিলে? মইতো তাইৰ ভালৰ বাবেহে কৈছিলোঁ। তাইৰ বেয়া কথা ভাবি মই তাইক একোৱে কোৱা নাছিলোঁ। তাই কিয় এনেকুৱা কৰিলে? সেইবোৰ আৰু এতিয়া ভাবি লাভ নাই। যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া তুমি নিজক চম্ভালা। দাদা, আইজনী? দাদা, মোক ক্ষমা কৰি দে দাদা। বহুত ডাঙৰ ভুল হৈ গ'ল। আইজনী কি হৈছে তোৰ? তই কান্দিছ কিয়? দাদা, কি কৰি আছা তুমি? নাই এনেই আছিলোঁ। সেই ভাবিলোঁ চাফা অকণমানকে কৰি থওঁ। তুমি যোৱাই নেকি? অঁ আচ্ছা, তুমি দাদাক ফোন কৰিছিলা? নাই। কিয়? তুমি তেনেকৈ চিঠি এখন দি আহিছা, অন্ততঃ দাদাক এবাৰতো ফোন কৰিব পাৰা। নাই,
মই দাদাৰ লগত কথা পাতিব নোৱাৰোঁ। মই তেনেকৈ গুচি আহি ভুল কাম কৰিছোঁ। এতিয়া মই কোনফালে দাদাৰ লগত কথা পাতোঁ? কিন্তু তুমিতো সদায় এনেদৰে থাকিব নোৱাৰা, এদিনটো দাদাৰ ওচৰলৈকে যাবই লাগিব। নাই নাই, মই কেতিয়াও দাদাৰ সন্মুখত থিয় হ'ব নোৱাৰোঁ। কি এইবোৰ তুমি কি কৈছা? যি হ'ল হৈ গ'ল, এতিয়া সেইবোৰ পাহৰি যোৱা। তুমি দাদাৰ ওচৰলৈকে নগ'লে নহ'ব। অন্ততঃ তোমাৰ মাটি সম্পত্তিবোৰৰ কথা আছে। মাটি সম্পত্তি? মই সেইবোৰৰ কথা কেতিয়াও ভবাই নাই। দাদাই মোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, তাৰ পৰা আৰু মোক একো নালাগে। তোমাক নালাগে নাই, অন্ততঃ মোকতো দৰকাৰ আছে। এতিয়া আইন মতেও ছোৱালীৰ পৈতৃক সম্পত্তিৰ ভাগ পায়, গতিকে সেইখিনি মোক লাগিব। এইবোৰ তুমি কি কৈছা দি? মই যি কৈছোঁ সেয়াই সঁচা। তুমি অতি সোনকালে দাদাৰ লগত কথা পাতি লোৱা, মই আহোঁ। দাদা ফোন কৰিছে। কি হ'ল? একো নকলা যে? নাই কৰা। নাই কৰা? কিন্তু কিয়? মই তোমাক কৈছোৱে, মোৰ সম্পত্তিৰ কথাক লৈ দাদাক ফোন কৰিব নোৱাৰোঁ। আৰে তুমি পাগল হৈছা নেকি? তোমাৰ নিজৰ ভাগৰ সম্পত্তিৰ কথাহে ক'ব দিছোঁ। প্লিজ দি, মোক জোৰ নকৰিবা। মই এইবোৰ কথাক লৈ দাদাক ফোন কৰিব নোৱাৰোঁ। দাদাই বৰ কষ্ট পাব। আৰে দাদা দাদা, কি দাদা দাদা লগাইছ? যদি দাদাৰ প্ৰতি ইমানেই মৰম আছিল, তেতিয়াহ'লে মোৰ লগত আহিছা কিয়? দীপ, মই তোমাক ভাল পাওঁ। মই তোমাৰ লগত গোটেই জীৱন কটাব বিচাৰোঁ, কিন্তু দাদাক কষ্ট দিবলৈ মোৰ অলপো ইচ্ছা নাই। হ'ব হ'ব, তোমাৰ ভাল পোৱাৰ কোনো দৰকাৰ নাই। যদি তুমি দাদাৰ পৰাই মাটি সম্পত্তি আনিব নোৱাৰা, তেতিয়াহ'লে তুমিও মোৰ লগত থকাৰ কোনো প্ৰয়োজন নাই। দীপ, তুমি এইবোৰ কি কৈছা? যি শুনিছা তাকে কৈছোঁ। তোমাক বিয়া পাতিছোঁ তোমাৰ মাটি সম্পত্তিৰ বাবে। তোমালোকৰ হাইৱেৰ কাষৰ সেই মাটিখিনি মোক লাগে, আৰু যদি সেইখিনি মাটি মোৰ নামত নহয়, তেতিয়াহ'লে তোমাৰো মোৰ লগত থকাৰ কোনো প্ৰয়োজন নাই। দীপ, আৰে তুমি কি ভাবিছিলা? তোমাৰ ৰূপ দেখি তোমাৰ প্ৰেমত মই পাগল বুলি ভাবিছিলা? ন' বেবী, তোমাৰ নিচিনা হাজাৰটা ছোৱালী মোৰ বাবে পাগল। দীপ, ইমান নিষ্মনৰ মানুহ বুলি মই তোমাক কেতিয়াও ভবা নাছিলোঁ। তোমাৰ প্ৰতি মোৰ ঘৃণা উপজিছে। এতিয়া তুমি ঘৃণাই কৰা বা প্ৰেমেই কৰা, এতিয়াতো ময়ে তোমাৰ পতি পৰমেশ্বৰ। গতিকে তুমি আজিয়ে দাদাক ফোন কৰি কথা পাতি লোৱা। কেতিয়াও নহ'ব। প্ৰয়োজন হ'লে মই তোমাক চিৰদিনৰ বাবে ত্যাগ কৰিব পাৰিম, তথাপিও মই সম্পত্তি বিচাৰি দাদাক ফোন কৰিব নোৱাৰোঁ, বুজিলা? আৰু তুমিও ভালদৰে শুনি লোৱা, যদি মই সম্পত্তিয়ে নাপাওঁ, তেতিয়া তোমাৰো এই ঘৰত থকাৰ কোনো প্ৰয়োজন নাই। ঠিক আছে, আজিয়ে মই তোমাৰ ঘৰ এৰি গুচি যাম। মই দাদাৰ কথা নুশুনি যি ভুল কৰিছিলোঁ, তাৰ প্ৰায়শ্চিত্তটো মই কৰিবই লাগিব। আৰে যোৱা যোৱা, তোমাৰ বাবে চিৰদিনৰ কাৰণে এই দুৱাৰ বন্ধ। কি সি সি তোক এনেকুৱা কৰিছে? তই মোক আগতে কোৱা নাছিলি কিয়? তোৰ কাৰণে মই সেইখিনি মাতি কিয় গোটেই সম্পত্তি লিখি দিম। তই চিন্তা নকৰিবি আইজনী, মই কিবা এটা কৰিম। নালাগে দাদা, তই একো কৰিব নালাগে। মই যিটো ভুল কৰিছোঁ সেইটো ভুল আকৌ কৰিব নালাগে। মই তাক চিৰদিনৰ বাবে এৰি গুচি আহিছোঁ। কিন্তু আইজনী, দাদা, মই মোৰ মৰমৰ দাদাক পাহৰি আনৰ মৰম বিচাৰি গৈছিলোঁ। সেয়া মোৰ ভুল হৈছিল। এতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ। তই মোক আকৌ আগৰ আইজনীৰ দৰে আঁকোৱালি ল'ব পাৰিবিনে দাদা? আইজনী, তই এইবিলাক মই কৈছিলোঁ নহয়, সময়ে এদিন সকলো ঠিক কৰিব আৰু আমাৰ আইজনী ঘূৰি আহিব। চোৱা, আমাৰ আইজনী ঘূৰিও আহিল। আৰু আইজনী, ককাইৰে মৰমৰ সদায় কিন্তু তয়ে হৈ থাকিবি, আমিনো আৰু ক'ত ঠাই পাম? মৰমৰ বৌজনী হয়নে?